মানুহখিনি অলপ আঁতৰি দিয়ক। এই আপুনি কথা কৈ নেকি? আমি হেৰি লৈ আছোঁ, ভিডিঅ' লৈ আছোঁ। নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি গোটেই সমগ্ৰ ভাৰতবৰ্ষতে ভোট চোৰৰ দৰে এটা যি দুৰ্নীতি কৰিবলৈ ওলাইছে আৰু সেই দুৰ্নীতি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই উদঙাই ধৰিছে। আৰু ৰিচেণ্টলি আমি কালিও দেখিবলৈ পাইছোঁ যে বিহাৰত লাখ লাখ ভোটাধিকাৰ নাইকিয়া হৈ গৈছে। যিসকল ভোটাধিকাৰ নাইকিয়া হৈ গৈছে তেওঁলোকৰ ভোটটো ক'লৈ গ'ল, আচলতে সেইটোৱে আমাৰ প্ৰশ্ন। তেনেকৈ তাৰ আগতেই কিন্তু মহাৰাষ্ট্ৰৰ ইলেকশ্যনৰ আগত মহাৰাষ্ট্ৰতো তেনেকুৱা ধৰণৰ বহুত ভোট নাইকিয়া হৈ গৈছিলে। আৰু সেই ভোট চুৰ কৰি যিখিনি জাগাত যিটো সমষ্টিত আচলতে যিবিলাক সমষ্টিত কংগ্ৰেছৰ বহুত শক্তিশালী ভেটি থাকে, বিৰোধীৰ বহুত শক্তিশালী ভেটি থাকে, সেই সমষ্টিবিলাকতে সেই বুথবিলাকতে কিন্তু এই বিজেপি চৰকাৰখনে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি ভোটবোৰ নাইকিয়া কৰি তেওঁলোকে যি নিৰ্বাচন জিকাৰ যি এটা ৰণকৌশল প্ৰস্তুত কৰিছে, সেই ৰণকৌশল কিন্তু আমাৰ ভাৰতবৰ্ষৰ যি গণতন্ত্ৰৰ কাৰণে একদম ভাবুকি স্বৰূপ। গতিকে এই ভোট চুৰিৰ বিৰুদ্ধে আমাৰ কংগ্ৰেছ দলৰ পৰা আজি এই ছিগনেচাৰ কেম্পেইনিং আমি আৰম্ভ কৰিছোঁ। আজি আমাৰ নগাঁৱতে সেই ছিগনেচাৰ কেম্পেইনিং আৰম্ভ হৈছে। আৰু এই আমাৰ যি এই দুৰ্নীতিৰ বিৰুদ্ধে ভোট চোৰৰ বিৰুদ্ধে আমাৰ যি অভিযান আৰু আমাৰ যি প্ৰতিবাদ, এই প্ৰতিবাদ চলি যাব। আৰু এই প্ৰতিবাদৰ জৰিয়তে আমি এই বিজেপি চৰকাৰখনক আমি জনসাধাৰণৰ সন্মুখত যাতে আমি উদঙাই দিব পাৰোঁ তেওঁলোকৰ গোটেই ভাৰতবৰ্ষত আজি আমাৰ এই অভিযান চলি আছে। আৰু যেনেকৈ আমাৰ বৰ্তমান বিহাৰতেই হওক বা অন্য ৰাজ্যতো দেখা গৈছে, আমাৰ বহুতো ভোটাৰ লিষ্টৰ পৰা নাম কাটা গৈছে আৰু জানি শুনিয়ে কাটিছে। আৰু এইখিনি কাৰণে আমি এতিয়া বৰ্তমান গোটেই সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতিখন ৰাজ্যত প্ৰতিখন জিলাতে আমি আজি এনেকৈ গণস্বাক্ষৰ অভিযান আমি কাৰ্যসূচী লৈছোঁ। আৰু ইতিমধ্যে আমাৰ নগাঁও বৰবজাৰতো ইতিমধ্যে আমাৰ জিলা কংগ্ৰেছে আমি স্বাক্ষৰ অভিযান ইতিমধ্যে চলি আছে। আৰু ইয়াত বহুসকল ব্যক্তিয়ে আমাৰ ইয়াত স্বাক্ষৰ প্ৰদান কৰিছে। এইটোৱে কথা হ'ল যে আমি বৰ্তমান বহুত সংশয়ত আছোঁ, বহুত ভয়ত আছোঁ। কাৰণ আমাৰ বহুতো ভোটাৰ, জেনুইন ভোটাৰ, যিসকলে বহু বছৰ ভোট দি আহিছে, তেওঁলোকৰ ভোটাৰ লিষ্টৰ পৰা নাম কাটা গৈছে, কোনো কাৰণ নাই। আৰু ইতিমধ্যে SIR জৰিয়তে বিভিন্ন ধৰণৰ আমাৰ ভোটাৰ লিষ্টৰ পৰা নাম কাটিবলৈ চেষ্টা কৰা হৈছে, যাতে তাৰ পৰা যাতে তেওঁলোকে ইলেকশ্যন কমিশ্যনে যাতে বিৰত থাকে। আৰু বৰ্তমান যিখিনি এতিয়া বিহাৰতেই হওক বা আমাৰ অসমতেই হওক বা বিভিন্ন ৰাজ্যতেই হওক, SIR জৰিয়তে যাতে যিখিনি অৰিজিনেল ভোটাৰ তেওঁলোকে যাতে ভোটাৰ লিষ্টত তেওঁলোকৰ নাম থাকে, সেইকাৰণে আমি এই কাৰ্যসূচী লোৱা হৈছে। এই অভিযান আমাৰ 25 তাৰিখলৈকে চলি থাকিব। আৰু ইতিমধ্যে আমাৰ মণ্ডল পৰ্যায়তে গাঁৱত এই অভিযান চলি আছে আৰু সদায় এই চলি থাকিব।